আপুনি বাৰু এজন চৰকাৰী কৰ্মচাৰী নেকি? যদি আপুনি ৰাজ্য চৰকাৰৰ অধীনৰ এজন নিয়মীয়া কৰ্মচাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো। আপোনালোকে বাৰু MMLSত কেতিয়াবা আপোনালোকে ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰি পাইছেনে? আপোনালোকৰ কেতিয়াবা যে অসুখ বিসুখ হ'লে আপোনালোকে ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰিলে আপোনালোকক সেই টকাখিনি যে আপোনালোকে ঘূৰাই পাব, আপোনালোকে বেমাৰ হৈ থকা কেইদিনৰ যিখিনি টকা আপোনালোকে চিকিৎসাত আপোনালোকে খৰচ কৰে সেই চিকিৎসাৰ টকাখিনি যে আপোনালোকে ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰিলে ঘূৰাই পাব সেই কথা আপোনালোকে জানেনে? যদি আপোনালোকে নাজানে বা যদিও জানে আপোনালোকে কেনেকৈ ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰিব এই সম্পৰ্কে আজি মই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাব। আপোনালোকৰ প্ৰত্যেক মাহতে আপোনালোকৰ দৰমহাৰ পৰা 225 টকাকৈ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ নামত 225 টকা আপোনালোকৰ প্ৰত্যেক মাহতে আপোনালোকৰ দৰমহাৰ পৰা কাটে। গতিকে সেই টকাখিনি কাটি ৰখাৰ বাবদৰ কথাটো হ'ল যে হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকক এটা প্ৰভাইড কৰিছে। দীৰ্ঘদিনীয়া বা কিছুদিনৰ কাৰণে চিকিৎসা কৰে, চিকিৎসা কৰাৰ পাছত সেই চিকিৎসাৰ বাবদ আপোনালোকে যিকেইটা পইচা আপোনালোকে সেই চিকিৎসাত খৰচ কৰিছে সেই খৰচৰ টকাখিনি আপোনালোকে ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰিলে ঘূৰাই পাব। গতিকে আপোনালোকে কেনেকৈ আপোনালোকৰ অসুখ বিসুখ হ'লে আপোনালোকৰ যিকেইটা টকা আপোনালোকৰ খৰচ হয় সেই টকাখিনি আপোনালোকে কেনেকৈ ঘূৰাই পাব, বা আপোনাৰ নহ'লেও আপোনাৰ যদি ফেমিলিৰ কেতিয়াবা অসুখ বিসুখ হয় কেনেকৈ আপোনালোকে ক্লেইম কৰিব এই সম্পৰ্কে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। তো বলক আৰম্ভ কৰোঁ আজি ভিডিঅ'। নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। তো বলক মোৰ মোবাইল স্ক্ৰীণত ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত ইয়াতে আপোনালোকে MMLSৰ যিটো আপোনালোকৰ ৱেবছাইট আছে তাত আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকে বেনিফিচিয়াৰী আৰু লগইন ৰেজিষ্ট্ৰেশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপৰা আপোনালোকে এমপ্লয়ী চিলেক্ট কৰিব, পান নম্বৰ চিলেক্ট কৰিব, তাৰ পান নম্বৰ আপোনালোকে টাইপ কৰিব, মোবাইল নম্বৰ টাইপ কৰিব, প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পিছত আপোনালোকে ইয়াত OTP আহিব আপোনালোকৰ মোবাইলত। OTPটো আপোনালোকে টাইপ কৰিব। OTP টাইপ কৰাৰ পাছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত ওপৰত আপোনালোকে চাব পাইছে লিখা আছে ৰিম্বাৰ্সমেণ্ট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাইছে ছাবমিট নিউ ক্লেইম লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আহিব আপোনালোকৰ পেচেণ্ট নেম প্ৰথমতে আছে দেখিবলৈ পাইছে। তাত আপোনালোকে ক্লিক কৰাৰ লগে আপোনালোকৰ ডিপেণ্ডেণ্টখিনিৰ নাম আহি যাব, যিটো ডিপেণ্ডেণ্টৰ বেমাৰ আছে সেই ডিপেণ্ডেণ্টত আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত আহিব ডেট অফ এডমিশ্যন, অৰ্থাৎ হস্পিটেলত আপোনালোকক কেতিয়া এডমিশ্যন কৰা হৈছিল সেই ডেটটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ আহিব ট্ৰিটমেণ্ট আউটকাম, অৰ্থাৎ তেখেতৰ চিকিৎসাধীন হৈ থকা অৱস্থাত তেখেতৰ কি অৱস্থা ডিছচাৰ্জ দিলে নে নাই দিয়া সেইটো বস্তু আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব ডেট অফ ডিছচাৰ্জ, অৰ্থাৎ কেই তাৰিখে আপোনালোকে ডিছচাৰ্জ দিলে সেইটো চিলেক্ট কৰি তাৰপিছত আহিব ডেট অফ ডিছচাৰ্জ। আপোনালোকে ইয়াত চিলেক্ট কৰাৰ পিছত তলত আপোনালোকে অপশ্যন চাব পাইছে, ইয়াত লিখা আছে হস্পিটেল ডিটেইলছ। ইয়াত আপোনালোকে চাব পাৰিছে হস্পিটেল ষ্টেটটো অলৰেডি আপোনালোকৰ আছাম বুলি চিলেক্ট কৰাই থাকিব। তাৰপিছত আপোনালোকে চাব পাৰিছে ইয়াত আছে হস্পিটেল ডিষ্ট্ৰিক্ট। আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, আপোনালোকৰ কি ডিষ্ট্ৰিক্ট হয়। ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ অধীনত থকা যিকেইটা হস্পিটেল আপোনালোকৰ এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আছে সেইখিনি হস্পিটেলৰ নাম এই আপোনালোকে ইয়াত আহি যাব। আহি যোৱাৰ পাছত আপোনালোকৰ ওচৰত থকা যিটো হস্পিটেল আছে সেই হস্পিটেলটো আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকে হস্পিটেলটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কাষত চাব পাৰিছে ছেভ বাটন এটা আছে, আপোনালোকে এই ছেভ বাটনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত এটা পপ আপ আহিব, পপ আপটো আপোনালোকে কাটি দিব। কাটি দিয়াৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ যাৱতীয় ডকুমেণ্টছখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াত স্ক্ৰীনশ্বট এটা মাতি দিব আপোনালোকে কি ডকুমেণ্টছ লাগিব, বেড কোৱালিটি ফটো লাগিব, আপোনালোকৰ হস্পিটেল বিল চিল গোটেইখিনি লাগিব। PDF বনাই ল'ব। PDFখিনি আপোনালোকৰ 2 MBৰ ওপৰ হ'লে নহ'ব, 2 MBৰ তলত হ'ব লাগিব, বা 2 MB হ'লে হৈ যাব PDF আকাৰে। গোটেইখিনি আপোনালোকৰ যাৱতীয় ডকুমেণ্টছখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে এড কৰি যাব প্ৰত্যেকটো ডকুমেণ্টছ। আপলোড কৰাৰ লগে লগে আপলোড গোটেইখিনি ডকুমেণ্টছ আপোনালোকৰ হৈ যোৱাৰ পাছত আপোনালোকে ইয়াত তলতে দেখিব পাইছে ৰিকুৱেষ্ট এপ্ৰুভেল বুলি আছে, তাত আপোনালোকে অ'কে কৰিব। ৰিকুৱেষ্ট এপ্ৰুভেল কৰাৰ পাছত আপোনালোকৰ এই প্ৰফাইলটোৰ এগেইনষ্টত আপোনাৰ এটা ৰিম্বাৰ্সমেণ্ট ক্লেইম ছাবমিট হৈ যাব, আৰু আপোনালোকে FAQত আপোনালোকে গোটেইখিনি ডকুমেণ্টছৰ PDF আপোনালোকে এই ৱেবছাইটৰ থ্ৰুৰে আপোনালোকে পাই যাব। আৰু পোৱাৰ পিছত আপোনালোকে ক্লেইম হোৱাৰ পিছত আপোনালোকে ক্লেইমটো ইনিচিয়েট আপোনালোকৰ হৈ গ'ল, আপোনালোকে ক্লেইম নাম্বাৰ পাই যাব। পাই যোৱাৰ পাছত আপোনালোকে এই ক্লেইম নাম্বাৰ দি আপোনালোকে ট্ৰেক কৰি থাকিব পাৰিব যে আপোনালোকৰ ক্লেইমটো কিমান দূৰ আগবাঢ়িছে, কোন পৰ্যায়ত আপোনালোকৰ ক্লেইমটো আছে। আৰু ক্লেইমটো যেতিয়া আপোনালোকৰ ছাকচেছফুলি হৈ যাব, ছাকচেছফুল আপোনালোকৰ হৈ যোৱাৰ পাছত আপোনালোকৰ একাউণ্টত আপোনালোকৰ এমাউণ্টটো ডিছবাৰ্চমেণ্ট হৈ যাব। আৰু একাউণ্টটো ডিছবাৰ্চমেণ্ট হোৱাৰ পিছত আপোনালোকৰ একাউণ্টটো আপোনালোকে উইথড্ৰ কৰিব পাৰিব। তাৰ লগত আৰু এটা কথা জনাই থওঁ যে আপোনালোকে এডভান্স ক্লেইমো আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে যিটো হস্পিটেলত আপোনালোকৰ চিকিৎসা কৰিব বিচাৰে সেই হস্পিটেলটো যদি MMSLৰ অধীনত হস্পিটেলটো হয় তেতিয়াহ'লে সেই হস্পিটেলটোৰ আপোনালোকে বেংক একাউণ্ট নম্বৰ, যিখিনি ডকুমেণ্টছ আছে, বেংকৰ IFSC কোড, বেংকৰ ব্ৰাঞ্চ নম্বৰ, গোটেইখিনি একাউণ্টৰ তথ্যখিনি লৈ আহিব। আৰু আপোনালোকে এই PDF ফৰ্মখন মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। এই PDF ফৰ্মখন প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত আপোনালোকে
এই হস্পিটেলৰ পৰা যিজন আছে আপোনাৰ হস্পিটেলৰ মুখ্য অধীক্ষক এইজনৰ পৰা আপোনালোকে চিলচৰি লৈ আনিব লাগিব। চিলচৰি কৰি এই ফৰ্মখন আপোনাৰ PDF আকাৰে এডভান্স ক্লেইমৰ কাৰণে আপলোড কৰিব লাগিব। আপোনালোকে যি টকাৰ কাৰণে এডভান্স ক্লেইম আপলোড কৰিব সেই টকা আপোনালোকক সেই হস্পিটেলটোত দি দিয়া হ'ব আৰু সেই হস্পিটেলত গৈ পেলাই আপোনালোকে চিকিৎসা কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আমাৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব আৰু আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব পাৰিব। গতিকে আজিলৈ ইমান আছিলে ভিডিঅ'টো। পুনৰ লগ পাম এনে এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।